গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে। এই তিনিজন প্ৰভু কোন হয়? কোনজন প্ৰভুৰ শৰণলৈ যোৱাৰ পিছত জন্ম আৰু মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ সকলোতকৈ উত্তম পৰমাত্মা কোন হয়? কেনেকুৱা? তেওঁৰ নাম কি? এই সকলো গূঢ় ৰহস্যক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন। এনেকুৱা যথেষ্ট উদাহৰণ যদিও আগতেও আছিল তেওঁ আমাৰ চকুৰ আগত, কিন্তু উত্তেজনাময় একো নাছিলে, তেওঁলোকৰ দুখ অসুবিধা নাছিলে, ভৰো নাছিলে। এতিয়া যেতিয়া নাম উপদেশ আৰু জ্ঞান হোৱাৰ পিছতো আকৌ দুৰ্ঘটনাবোৰ জনতাসকলৰ লগত ঘটি আছে, নামবিহীন মানুহবোৰৰ লগত। গতিকে সেইকাৰণে আমাৰ চকু আৰু বেছিকৈ খুলি গ'ল। যেন যিসকলে এনেকুৱা দেখিছিলে ডাঙৰ কাম চলি আছে, তেওঁলোকৰ সন্তান ডাঙৰ হৈ গৈছে, আজি তেওঁলোকৰ সেই দুৰ্গতি হৈছে। তেওঁলোকৰ কাহিনী যদি শুনে তেনেহ'লে মানুহৰ চকুলো নুফুকায়। গতিকে পুণ্যাত্মাসকল, परमात्मा कहते हैं दुख में सुमन सब करे, सुख में करे ना कोई। और जय सुख में भी सुमरण कर ले तो दुख का एक होए। सुख में सुमरण किया नहीं, फिर दुख में करते याद, कह कबीरता दास की फिर कौन सुने फरियाद। পুণ্যাত্মাসকল, এয়া আপোনালোকৰ ভাগ্য যে পৰমাত্মাই আপোনালোকক কৃপা কৰিছে। পৰমেশ্বৰে স্বয়ং আহি যথাৰ্থ জ্ঞান আপোনালোকক দিছে। মানৱ এই আত্মা, মানৱ শৰীৰ ধাৰণ কৰি যিসকল পুণ্যাত্মা হয় আগৰ মনুষ্য জীৱনৰ পৰা আহিছে, তেওঁলোকে পৰমাত্মাৰ ভক্তি অবিহনে থাকিব নোৱাৰে। আৰু এনেও এই আত্মা যেতিয়াৰ পৰাই ভগৱানৰ পৰা বঞ্চিত হৈছে, ত্যাগ কৰি আহিছে, সৎলোকৰ পৰা আহিছে, সেইদিনাৰ পৰাই তেওঁৰ আভাস হৈ গ'ল যে পৰমাত্মাবিহীন তেওঁৰ কোনো ঠিকনা নাই। সেইদিনাৰ পৰাই তেওঁ আকৌ বিচাৰিব আৰম্ভ কৰিলে পৰমাত্মা। এই আত্মাই সেইদিনাৰ পৰাই চেষ্টা আৰম্ভ কৰিলে, কিন্তু তেওঁ য'ত আহিছে, য'ত এই আত্মা আহিছে, তেওঁ নাজানে যে তেওঁ ক'ত আহিছে। আৰু ইয়াৰ মালিক কোন? কাল, ব্ৰহ্ম, জ্যোতি, নিৰঞ্জন, সদাশিৱ। কালৰূপী ব্ৰহ্ম তেওঁ আমাক প্ৰতাৰিত কৰি আছে, সত্যৰ লগত পৰিচয় হ'বলৈ দিয়া নাই। তেওঁৰ উদ্দেশ্য এইটো যে তেওঁলোকে নিজৰ মালিকৰ বিষয়ে যেন কোনো তথ্য জানিব নোৱাৰে। আৰু সেইকাৰণে ঋষি মহৰ্ষিসকলে এটা জ্ঞানহীন থিয়ৰী বনাই দিলে, সিদ্ধান্ত ল'লে যে জন্ম মৃত্যু কেতিয়াও সমাপ্ত নহয়, জন্ম মৃত্যুটো হৈয়ে থাকিব। গীতাৰ উদাহৰণ দি বুজাইছে যে এই প্ৰাণীয়ে যেতিয়া এটা শৰীৰেৰে সেই সময়তে আন এটা শৰীৰ তৈয়াৰ হৈ যায়, যেনেকৈ এক পতংগ থাকে, পতংগ এনেকৈ চলে। পিছৰ ভৰিটো উঠাই আকৌ আগত ৰাখে, আকৌ পাছৰ দাঁতৰ দৰে সিহঁতৰ আগত পিছত ভৰি থাকে। আগ ঠেং সন্মুখৰ ঠানিত থৈহে সেই পতংগই পিছ ঠেং উঠাই আহে। অৰ্থাৎ ই যেতিয়া ইয়াৰ পৰা শৰীৰেৰে, তেতিয়া আগতেই তাৰ নেক্সট জীৱনটো তৈয়াৰ হৈ থাকে। সেয়ে কোৱা হয়, কিয় চিন্তা কৰি থাকা, জন্মটো হৈয়ে থাকিব। গতিকে এনেকুৱা উদাহৰণ দিছিলে। আজি এতিয়া মনুষ্য জীৱন, পাছলৈ গাধৰ তৈয়াৰ নিজে নিজে হৈ আছে, কিয়নো ভক্তি ভালদৰে কৰা নাই। সেই তৈয়াৰী শৰীৰ এওঁতো পাবই পাব, অথবা ভূত হৈ যাব, কিছুদিন প্ৰেত হৈ যাব, কিছুদিন আকৌ স্বৰ্গৰ দেৱতা হৈ যাব পাৰে, কিয়নো ভাল পুণ্য কৰিছা হয়তো। কিন্তু তত্ত্বজ্ঞানৰ অভাৱত আমি পৰমাত্মাৰ বিধানৰ লগত একেবাৰে অপৰিচিত হৈ পৰিছোঁ। পুণ্যাত্মাসকল, আগৰ সৎসংগত আপোনালোকক কৈছিলোঁ যে এই প্ৰাণীবোৰে দুই প্ৰকাৰেৰে মানৱ শৰীৰ প্ৰাপ্ত কৰে। এটাটো টাৰ্ণ ৱাইজ তেওঁ মানৱ শৰীৰ প্ৰাপ্ত কৰে,
84 লাখ যোনি ভোগ কৰি এটা মনুষ্য জীৱন তেওঁ কম্পালচৰি লাভ কৰে। তেওঁ পৰমাত্মা কবিৰদেৱে এই কালক এটা আদেশ দি ৰাখিছে, নহ'লেতো তেওঁ এটা জন্মও নিদিলে হয় মনুষ্য, কাৰণ তেওঁৰ সকলোতকৈ ডাঙৰ বিপদজনক হ'ব পাৰে মনুষ্য প্ৰাপ্ত কৰি তেওঁ মালিকক পাব পাৰে। এই মনুষ্য জীৱনত এইটোৱে এটা ডাঙৰ বিশেষত্ব। অন্যথা পৰমাত্মাই মনুষ্য শৰীৰৰ বিষয়ে কি কৈছে? गर्भ ना करे रे गंवारा, जो बन धन पावना दिन चारा जी। কি কয় এই পৰমাত্মাই? के पशु के चाम की तो जूती बन जा नौबत और नगारा, नर देही किसे काम न आवे या जड़ बुझ हो जा छारा। কোৱা হয় পশুৰ চামৰাৰে জোতা বনোৱা হয়। নৌবত আৰু নাগাৰা, এই ৰজাসকলে নাগাৰা বজাইছিলে আৰু বহু প্ৰকাৰৰ ঢোলক ইত্যাদি ইয়াৰে ছাল লগাই ইয়াৰ প্ৰয়োগ কৰিছিলে। लेकिन नर देही किसे काम नहीं आवे। এইটো চাই হ'ব ব্যৰ্থ হয়, ইউজলেছ। অৰ্থাৎ যিসকলে ভক্তি নকৰে, পৰমাত্মাৰ সৎ সাধনা নকৰে, সেই মনুষ্য শৰীৰ ইমান ইউজলেছ হয়, ইমান ব্যৰ্থ, পশুতকৈও বেছি। পশুৰ চামৰা পৰ্যন্ত কামত আহে, কিন্তু ইয়াৰ চামৰা একো কামত নাহে। আৰু ইয়াৰে পৰমাত্মা প্ৰাপ্তি হ'ব পাৰে। সেইকাৰণে ইয়াক সকলোতকৈ উত্তম শৰীৰ অৰ্থাৎ চোলা বুলি ক'লে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ এই জ্ঞান প্ৰাপ্ত হৈছে, আপোনালোকৰ পুণ্যৰ কোনো গণনা নহয়। আৰু এটাতো এনেকুৱা টাৰ্ণৱাইজ জীৱন লাভ কৰে মনুষ্যই, আৰু এটা লাভ কৰে যেনেকৈ একেৰাহে আপোনাৰ কেইবাবাৰো জন্ম হ'ব পাৰে মনুষ্যই। আপোনালোকৰ আগৰ পুণ্যৰ বাবে, আগৰ পুণ্যতাৰ কাৰণেও আপোনালোকৰ কণ্টিনিউৱাছলি 2, 4, 10, 20, 50, 100 বাৰ পৰ্যন্ত মনুষ্য জীৱন পাব পাৰে। তেনেহ'লে ইয়াৰ লাভ কি? যেনে এতিয়া মই প্ৰায় 60 বৰ্ষৰ হৈছোঁ এই দাস। এতিয়া এই জীৱনত মই কি পাইছোঁ? যদি এই মাৰ্গ নেপালোঁ হয়, ভক্তি নকৰিলোহেঁতেন। গতিকে আমি যি প্ৰচিডিউৰ শুনিছিলোঁ, যিটো মানিছিলোঁ যে সন্তানৰ লালন পালন কৰিম, তেওঁলোকক বিয়া দিম, ভগৱানে তেওঁলোকক সন্তান দিয়ক আৰু নিশ্চিন্ত মনে মৰি যাওক, আগৰ জন্মত মৃত্যু হ'ব, আৰু যদি কিবা পুণ্য থাকি যায় তেনেহ'লে পাছৰ জন্মত আকৌ মানুহ হ'ব। তেতিয়া এই প্ৰচিডিউৰ আকৌ আৰম্ভ। 5-6 জন বালক হ'ল, কিছুমান মৰিলে, কিছুমান বাচিলে, আকৌ হাহাকাৰ। অৰ্থাৎ আমি জীৱ সংজ্ঞাত ৰঙীন হৈছিলোঁ। এতিয়া আমি গম পাইছোঁ পৰমাত্মাৰ বাণীয়ে আমাক জোকাৰি গৈছে যে কি ক'লে? তুমি তালৈ গ'লা য'ত জন্ম মৃত্যু নহয়। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। कोट जन्म तने बरमत होगे, कुछ ना हाथ लग्या रे। कोटि जन्म तने बरमत होगे, कुछ ना हाथ लग्या रे। कुकर सुकर खरबया बोरे, कौआ हंस बुगारे। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। कोटि जन्म तू राजा की न्या, मिट्टी न मन की आशा। कोटि जन्म तू राजा की न्या, मिट्टी न मन की आशा। भिक्षुक हो के तू दर दर घूम्या, ये मिला न निर्गुण रासा। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया। इंद्र कुबेर ईश की पदवी,
ब्रह्मा वरुण धर्मराया विष्णुनाथ के पुर को जाके तो फिर भी वापस आया मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर असंग जन्म तोए मरता होगे जीवित क्यों ना मरे रे द्वादश मद महल मठ बोरे बोहर न दे दोर रे मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर दोजक बहिष्ठ सभी ते देखे राजपाट के रसिया दोजक भिष्ट सभी ते देखे राजपाट के रसिया तीन लोक से तरपत नाही ये मन भोगी खसिया मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर भाई सतगुरु मिले तो इच्छा मिटे पद मिल पदे समान सतगुरु मिले तो इच्छा मिटे पद मिल पदे समान चल हंसा उस लोक पठाऊं जो आद अमर अस्थान मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर भाई चार मुक्ति जहाँ चंपी करती माया होरी दासी चार मुक्ति जहाँ चंपी करती माया हो रही दासी दास गरीब अभय पद पर से वो मिले राम अविनाशी मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर मन तू चल रे सुख के सागर शब्द सिंधु रत्नागर কন্যাত্মাসকল আমি সকলোৱে কালৰ মায়াৰ ভাঙৰ নিচাত বহুত বেছি গ্ৰস্ত হৈ আছো परमात्मा कहते हैं कबीर ये माया अटपटी सब घट आन अड़ी किस किस को समझाऊं या कुएं बांग पड़ी পৰমাত্মাই এইটো বুজাবলৈ চেষ্টা কৰিছে যে এজন ব্যক্তিক মই বুজাই দিওঁ বুজি লয় আকৌ সেই একেটা কথাকেই দ্বিতীয়জনে কয় কোনে দেখিছে ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত আমি আৰু একো শুনাই নাই ক'ত লিখা আছে কিয় বিপথে পৰিচালিত কৰি আছে এতিয়া পৰমাত্মাই এইটোকে কৈছিলে যে अब किस किस न समझाऊं या कुएं बांग पड़ी এতিয়া মালিক আছিলে তেওঁ 600 বছৰ আগতে কবিৰ পৰমেশ্বৰ দেৱ স্বয়ং সতলোকৰ পৰা আহিছিলে নিজৰ সেই দিব্য ধামৰ পৰা সনাতন পৰম ধামৰ পৰা আহিছিলে সতলোকৰ পৰা আৰু ইয়াত নিজৰ পুণ্যাত্মাসকলক লগ পালে তেওঁলোকক নিজৰ জ্ঞানৰ বিষয়ে শুনালে আৰু সতলোকৰ লগত পৰিচয় কৰালে আৰু স্বয়ং পৰমাত্মা 600 বৰ্ষ আগতে প্ৰায় চন 1398 পৰা 1518 লৈকে 120 বৰ্ষ পৰমেশ্বৰ পূৰ্ণ পৰমাত্মাই এজন জনসাধাৰণৰ লীলা কৰি এইটো দেখুৱাবলৈ আহিছিলে এক্সাম্পল কোট কৰিব আহিছিলে যে পৰমাত্মাক পাবলৈ তুমি বনত ঠেলা হেঁচা কৰাৰ প্ৰয়োজন নাই না পাহাৰত আৰু না ঘৰ ত্যাগ কৰাৰ আৱশ্যকতা নিজৰ পৰিয়ালতে থাকি নিজৰ সাংসাৰিক নিজৰ যিটো পৰম্পৰাগত কাৰ্য কৰি যেনেকৈ চাৰিটা বৰ্ণৰ নিজৰ কৰ্মবোৰ থাকে তেওঁলোকে নিজৰ নিজৰ কৰ্ম কৰি কৰ্মযোগী হৈ আপোনালোকে মুক্তি প্ৰাপ্ত কৰিব পাৰে সেই সময়ত বিশেষ কথা এইটো আছিল যে ব্ৰাহ্মণ বৰ্গকেই ভক্তিৰ অধিকাৰী বুলি ধৰা হৈছিলে
আৰু ব্ৰাহ্মণ গুৰু আছিলে। ব্ৰাহ্মণে কেৱল ব্ৰাহ্মণসকলকে দীক্ষা প্ৰদান কৰিছিলে। অন্য ব্যক্তিসকলে তেওঁৰ পূজা কৰিছিলে, তেওঁলোকক ঘৰত ভোজন কৰাইছিলে আৰু তেওঁলোকৰ পূজা পাৰ্বণ কৰিছিলে আৰু সেয়াৰে তেওঁলোকৰ কল্যাণ বুলি ভাবিছিলে। গতিকে পৰমেশ্বৰদেৱে আহি ক'লে, এই লীলা কৰিছিলে যে যেনেকৈ মই এজন একেবাৰে নিৰ্ধন ব্যক্তি, পৰমাত্মাই এটা লীলা কৰিছিলে যে নিৰ্ধনতকৈ নিৰ্ধন ব্যক্তি এজন শিপিনী গোটেই দিন সপ্তাহ 10 দিনলৈকে এযোৰ কাপোৰ তৈয়াৰ কৰিছিলে। তেওঁ যিটো পাৰিশ্ৰমিক পাইছিলে, ইয়াৰে তেওঁ নিজৰ পৰিয়ালৰ নিৰ্বাহ কৰি দেখুৱাইছিলে। পৰমাত্মাৰ পৰিয়াল নাছিলে, কিন্তু তেওঁ এটা পৰিয়াল এইকাৰণে দেখুৱাব লাগিছিল যে পৰিয়াল পোষণো ভক্তি মাৰ্গৰ বাধক নহয়। যদি আপোনাৰ সাধনা ঠিক হয়, মৰ্যাদা আপোনাৰ দৃঢ় হয়, পৰমাত্মা পোৱাটো, মুক্তি কৰাটো কোনো ডাঙৰ কথা নহয়। পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱৰ দুজন পাতি লোৱা পিতৃ মাতৃ আছিলে, যিয়ে পৰমেশ্বৰক পদুম ফুলৰ ওপৰত শিশু ৰূপত প্ৰাপ্ত কৰিছিলে, মিৰু আৰু নিমা, আৰু 2টা সন্তান। এনেকুৱা এটা পৰিস্থিতিত যে হ'ব পাৰে তেওঁলোকে এতিয়া মানিব যে পৰমাত্মা আছে। তেওঁ 2 সন্তানক জীৱিত কৰি তুলিছিলে, আৰু সেই সন্তান আছিলে কবিৰ দেৱৰ এজন ল'ৰা আৰু এজনী ছোৱালী, যাৰ নাম কামাল আৰু কামালী আছিলে। 10-12 বৰ্ষৰ আছিলে যি সময়ত পৰমাত্মাই সিহঁতক কামালীক কবৰৰ পৰা ওলাই জীৱিত কৰিছিল। আৰু কামাল যিজন আছিলে তেওঁৰ কেইদিনমান আগতে মৃত্যু হৈছিলে আৰু তেওঁক জলপ্ৰবাহ কৰি থোৱা হৈছিল। সেই ল'ৰাজনক কবিৰ দেৱে দিল্লীৰ বাদশ্বাহ চিকান্দাৰ লোধীৰ প্ৰেজেন্সত আৰু হাজাৰ হাজাৰ সৈনিকৰ প্ৰেজেন্সত মৃতকক জীৱিত কৰিছিল। তেতিয়া সকলোৱে ক'লে যে কামাল কৰি দিলে, সেই ল'ৰাজনৰ নাম কামাল ৰাখি দিলে। তেন্তে সেই 2জন বালক পুত্ৰ আৰু পুত্ৰীৰ ৰূপত মালিকৰ লগত আছিল আৰু প্ৰতিদিনে কাপোৰ বৈছিলে আৰু স্মৰণ কৰিও দেখুৱাই দিছিলে। नाम उठत नाम बैठत नाम सोवत जागवे, नाम खाते नाम पीते नाम सेती लागवे। পৰমাত্মাই এইটো ক'লে যে নাতো জংঘলত বনত গ'লে প্ৰভু প্ৰাপ্তি হয়। যদি আপোনাৰ সাধনা সঠিক, লাগিলে আপুনি বিবাহ জীৱনত আবদ্ধ হৈ ভক্তি কৰক কিংবা নকৰাকৈ কৰক, সেই সৎ সাধনা আপুনি বনলৈ গৈ কৰক, নতুবা আপুনি ঘৰত বহি কৰক, সাধনা আৰু মৰ্যাদা সঠিক হ'ব লাগে। আৰু সেই সাধনা সহযোগ কৰাৰ বাবে নহয়, মেডিটেশ্যন কৰাৰ বাবে নহয়। যেনেকৈ এওঁলোকে কৰে হাতযোগ, মেডিটেশ্যন কৰে, মানে বাই ফ'ৰ্চ বহি থাকে। গতিকে সেয়া নহয়। সন্তসকলৰ মেডিটেশ্যন কিবা বেলেগ এটা হয়। পুণ্যাত্মাসকল কালে এই কলিযুগ এইকাৰণে নাম ৰখা হৈছে যে ইয়াত মেচিনেৰী যুগ হ'ব। আৰু পৰমাত্মাৰ পৰা তেওঁ এইকাৰণে এই দিন খুজিছিলে, সময় খুজিছিলে যে হে ভগৱান, 3 युगों में जीव थोड़े ले जाना, और 4था युग जब कलयुग आवे, तब तब शरण जीव बहु जावे। ऐसा वचन हर मोह दीजे, तब तुम गमन संसार ही कीजे। পৰমেশ্বৰে ক'লে যে ঠিক আছে ভাই, তথাস্তু, মই কলিযুগতে মোৰ আত্মাবোৰক শুধৰাই লৈ যাম। যেতিয়া তেওঁ হ'ব বুলি ক'লে, কথাটো নিশ্চিত হ'ল পৰমাত্মাৰ পৰা। তেতিয়া এই কালে ক'লে যে যেতিয়া আপুনি কলিযুগত নিজৰ ভগত সন্তসকলক পঠাব বা চৰণ আহিব, ইয়াৰ আগতেই মই এই সকলো মানৱ শৰীৰধাৰী প্ৰাণীসকলক ইমান মিছগাইড কৰিম, ঠিক নাই কিমান ধৰ্ম সজাম, ভিন্ন ভিন্ন প্ৰকাৰৰ নকল পথ উলিয়াম আপোনাৰ নামেৰে, আৰু তেওঁলোকৰ ওচৰত সেই যথাৰ্থ জ্ঞান নাথাকিব, যি কাৰণত তেওঁলোকে সাধনা কৰিও মোৰ জালতেই আবদ্ধ হৈ থাকিব। আকৌ এই বিদ্যা আগতে নচলিছিলে। বিদ্যা মানে শিক্ষা,
এই অক্ষৰ জ্ঞান সাক্ষৰতা নাছিলে। গতিকে আগতে যেতিয়া সৎযুগ ত্ৰেতা দ্বাপৰত মানসিক কাম নাছিলে, সকলোৰে শাৰীৰিক জব আছিলে। গতিকে যেনেকৈ খেতিয়কে পথাৰত হাল মাৰি আছে ৰাতিপুৱাৰ পৰা আবেলিলৈকে, প্ৰথমেতো আমি দেখিছিলোঁ আমাৰ খুৰা বৰদেউতা আৰু প্ৰতিবেশীসকলেও হাল মাৰিছিলে। তেওঁলোকে হালৰ লগতে ৰাগিনী শুনাইছিলে লক্ষ্মীচন্দ্ৰৰ। এনেই গুণগুণাই থাকে বিভিন্ন সুৰেৰে কোন লহৰ গাইছিলে। আৰু এতিয়া আমাৰ হালোৱাসকলেও হাল বাবলৈ ধৰিব, যিসকল ভগত অথবা ট্ৰেক্টৰৰ দ্বাৰা কাম কৰে, তেন্তে মালিকৰতো বাণী আওৰাব। আজিকালিতো উপকাৰ কৰি দিলে দাতাই, কালেতো আমাৰ জীৱনলৈ প্ৰত্যাহ্বান আনিছে। এই মোবাইল উলিয়াই এটা মোবাইলত 40 ঘণ্টা 20 ঘণ্টাৰ ফিল্ম চাব পাৰি। তেওঁলোকে ভক্তিটো নকৰি নিজৰ চকু উলিয়াই চাই থাকে, বাছতে বহক নতুবা য'তে হওক আৱৰ্জনাবোৰে চাই থাকিব, কিন্তু ভক্তিৰ হ'লে ৰুচি নাই। পৰমাত্মাই ইয়াৰ সদুপয়োগ কৰি লৈছে। এতিয়া আমাৰ ভগৱানৰ সন্তানসকলে পৰমাত্মাৰ মৰমীয়াৰ আত্মাই এই মোবাইলতে পৰমাত্মাৰ বাণী সুমুৱাই দিছে, পৰমাত্মাৰ মন্ত্ৰ সুমুৱাই দিছে। যিসকলে জব কৰে আৰু কাণত লিড লগাই হ'ব পাৰে ড্ৰাইভিং কৰি আছে নতুবা ট্ৰেক্টৰ চলাই আছে, এতিয়া কাণত লিড লগোৱাৰ পিছত ট্ৰেক্টৰ চালকে শব্দ শুনাই নাপায়, কাম কৰি থাকে, নিজৰ মন্ত্ৰও চলি আছে আৰু কামো কৰি আছে। এতিয়া পুণ্যাত্মাসকল, এই আমাৰ শৰীৰৰ এনেকুৱা এটা ব্যৱস্থা আছে। এই দাস আগতে জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্টত আছিলে, আকৌ তেওঁ ৰিজাইন কৰিছিলে ছাৰ্ভিচৰ পৰা পৰমাত্মাৰ কৃপাত। এই দাসক এই ডাঙৰ চৰকাৰৰ সুপ্ৰিম চৰকাৰৰ গভাৰ্মেণ্টৰ চাকৰি পাইছিলে এই দাসে। গতিকে সেই সময়ত কি কৰিছিলে যে মটৰ চাইকেল স্কুটাৰ আছিলে, তাতে বহি 60-70 কিলোমিটাৰ যাবলগীয়া হৈছিলে, য'ত আমাৰ ছাইট আছিলে ৰোহতাকৰ পৰা 70 কিলোমিটাৰ কষ্টলি আছিলে আৰু 60-70। গতিকে তাৰ পৰা স্কুটাৰেৰে গৈছিলোঁ অকলে, কোনো লগত নাছিলে। গতিকে তাৰ পৰা লৈ তালৈকে শ্বাসৰ স্মৰণ ইমান ভাল লগা আছিলে। এই প্ৰথম মন্ত্ৰ, এই মোবাইল নাছিলে সেই সময়ত। চন 1988 দাসে উপদেশ প্ৰাপ্ত কৰিছিলে ফাগুন মাহৰ অমাৱস্যা। গতিকে এতিয়াই অমাৱস্যাত যি উপলক্ষ চলি আছে, এই 3 দিনৰ যি সৎসংগ চলি আছে, এয়া সেই উপলক্ষটো আছে আৰু সেই মাহটো চলি আছে হাফ মান্থলি। গতিকে সেইদিনাখন যেতিয়া এই অমাৱস্যা আহিব, এই দিনটোতে দাসে উপদেশ পাইছিলে চন 1988 ফাগুন মাহৰ অমাৱস্যাত। আৰু চন 1988 17 ফেব্ৰুৱাৰী আছিল তেতিয়া। ৰোহতকৰ পৰা তালৈকে 2 ঘণ্টা লাগিছিলে, সাৱধানেৰে চলাও। আৰু তালৈকে খুব মজবুতকৈ ভজন হয়, এইটো গমেই পোৱা নাযায় যে কষ্টলি কেতিয়া আহি পালোঁ। আৰু এনেকুৱা লাগিছিল যেন আৰু অলপ দূৰ হ'ব লাগিছিলে। গতিকে পুণ্যাত্মাসকল, ধৰি লওক এনেকৈ আমি বাছত বহিলোঁ, আৰু বাছত ধৰি লওক কোনো লগৰীয়া যাত্ৰী আছে, পৰিচিত হয়, মাত্ৰ 5 মিনিটলৈ কথা বতৰা হ'ব পাৰে তেওঁৰ লগত। ক'ত গৈ আছে, কি কাম আছে, ল'ৰা ছোৱালীৰ ভালনে, তাৰপিছত আৰু কোনো কথা নহয়, তেতিয়া চুপচাপ বহি যাওঁ। আৰু এনেকুৱাও কেতিয়াবাই হয়, সচৰাচৰ নজনা ব্যক্তিয়েই থাকে যাত্ৰাত, আৰু 1.5-2 ঘণ্টাৰ যাত্ৰাত নিজৰ চিটত বহি নতুবা আগত লাঠিডালত হাত থৈ স্মৰণ আৰম্ভ কৰি দিওঁ। এতিয়া যেনেদৰে তাতে গমেই পোৱা নাযায় যে যাত্ৰা কেনেকৈ শেষ হ'ল। গতিকে এইদৰে সেই সাধনা কৰিব লাগে। মন যিটো হয়, এতিয়া আমি যেনেকৈ আমি ড্ৰাইভিং কৰোঁ, এই 5 তত্ত্ব আৰু আমাৰ এই গোটেই শৰীৰত যিবোৰ ইন্দ্ৰিয় আছে অনুকূল হৈ যায়, নিজে এনেকৈ গমেই পোৱা নাযায় কেতিয়া প্ৰথমটো গিয়াৰ লগালেও কেতিয়া দ্বিতীয়টোৰ প্ৰয়োজন হ'ব, এনেকুৱা হৈ যায়। দাসৰ যিটো অফিচ আছিলে সেই চিলা বাইপাছৰ ফালে আছিলে ৰোহতকত, আৰু আহিব লাগিছিলে গোটেই ৰোহতক ক্ৰছ কৰি ইন্দ্ৰলি ছাইডত, ইছাৰ ছাইডত, আৰু মাজত এটা কনজেষ্টেড এৰিয়া আছিলে। আগতে বাইপাছো নাছিলে ইমান ৰাস্তা পাৰ হ'বলৈ।
মাজেৰে ভাল চিধা তাতে যি এটা ভিৱানী ষ্টেণ্ড আছিলে আৰু কিলা ৰোড আছিলে, সিফালৰ পৰা আকৌ ৰেল ৰোড, ইমান ভিৰ হৈ গৈছিলে 5 বজালৈ, 6 বজালৈ, 5:30 বজালৈ। আৰু এই ভিৰৰ মাজেদি ওলাইও মই যেতিয়া নিজৰ ঘৰৰ ওচৰ আহি পাইছিলোঁ, কেতিয়াবা ঘৰৰ মানুহবোৰে কিছুমান বস্তু আনিবলৈ দিছিলে, লিখি পেলাই দিছিলে তালিকা, চেনি, নিমখ, চাহপাত, সেইবোৰ আনিবলগীয়া হৈছিল বাটৰ পৰা। কেতিয়াবাতো মই এয়াও গম নাপাওঁ, যেতিয়া মই ঘৰলৈ আহি যাওঁ তেতিয়াহে মনত পৰে যে বস্তু আনিবলগীয়া আছিল। 3-4 কিলোমিটাৰ আকৌ উভতি গৈছিলোঁ, তাৰপিছত সেই বস্তুবোৰ আনিছিলোঁ। সেই ভিৰৰ পৰা ওলাই আহোঁ, একো গমেই নাপাওঁ যে ভিৰৰ মাজেদি কেতিয়া ওলালোঁ। অৰ্থাৎ নাম স্মৰণত ধ্যান থাকে। পুণ্যাত্মাসকল পৰমাত্মা কবীৰদেৱে কাপোৰ বৈছিলে আৰু ওচৰ পাজৰৰ ভগতে দেখিছিলে, সোধে তুমি ভক্তি কেতিয়া কৰা? ক'লে যে মই এয়া সোধোঁ যে স্মৰণৰ সময় কোনটো হয়। এবাৰ ৱাজিদ নামৰ এজন ৰজা আছিলে, তেওঁৰ প্ৰেৰণা হ'ল এটা উট মৰি গ'ল। আৰৱ দেশৰ আছিলে এই ৰজা। ৰজাসকলৰ বাহন উট আছিলে। মৰুভূমি বাটত এটা কাফিলা গৈ আছিলে আৰু আন এটা চহৰৰ ফালে গৈছিলে। ৱাজিদ এটা উট মৰি গ'ল। উটটো মৰাৰ পিছত তেওঁ বহুত কষ্ট পালে যে ঠিক ঠাকভাৱে চলি থকাৰ পিছতো স্বাস্থ্যও ভাল, পানীও পান কৰিছে, খোজকাঢ়ি গৈ থাকোঁতে পৰি মৰি গ'ল। এয়া কেনে কথা? এজন বিদ্বান পুৰুষ আছিল। তেওঁ ৰজাক ক'লে যিকোনো প্ৰাণীৰ যেতিয়া সময় সম্পূৰ্ণ হ'ব সেই সময়তে ইয়াৰ মৃত্যু হ'ব। ৰজাই ক'লে যে কি মোৰো মৃত্যু হ'ব নেকি? যে হয়, সকলো যাব লাগিব। আৰু তেওঁ এনেকুৱা আছিলে 20, 25, 30 বছৰো হ'ব সেই সময়ত। তেওঁ ক'লে যে উভতি ব'লা, তেনেহ'লে এই জীৱন কি? যিকোনো সময়ত মৃত্যু হ'ব পাৰে। আজি সকলো ঠিক ঠাক আছে, ৰাজ ত্যাগ কৰিলে। এতিয়া এই আগৰ সংস্কাৰত প্ৰভাৱিত আছিল তেওঁ। कहती एक के चोट से दारिया जिन मिलन दाचा। এইসকল পুণ্যাত্মা হয়, তেওঁলোকক যদি 2-এটা কথা কৈ দিয়ে তেতিয়াই মানি ল'ব যে হ'ব, ঠিক আছে, ভক্তি কৰিম। আৰু অহংকাৰী ব্যক্তিৰ আগত গোটেই ৰামায়ণ কৰি দিলেও একেবাৰে নামানিব, ক'ব ক'ত আছেনো ভগৱান। 2 ঘণ্টালৈকে কথা বতৰা হোৱাৰ পিছতো ক'ব কোনে দেখিছে। এতিয়া পুণ্যাত্মাসকল তেওঁ ঘৰো ত্যাগ কৰিছে, সাধনা সঠিক নাছিলে, গুহাত বহি তপ কৰিবলৈ আৰম্ভ কৰিলে। কোনোবা ভণ্ড কোনো লগ পালে তেওঁ কিবা কৰিলে, তেওঁকতো ভগৱানকহে লাগে। যেনেকুৱা ৰোগী, এজন ৰোগী আছিল, পেচেণ্ট, তেওঁ এজন ডক্তৰক মানি ল'লে যে এওঁ ডক্তৰ হয়, ডাঙৰ বৰ্ড লগাই ৰাখিছিলে। তেওঁ যি ট্ৰিটমেণ্ট দিছিলে এওঁ আৰম্ভ কৰি দিলে, নো অবজেকশ্যন। গুহাত বহি ভজন কৰি আছিলে। আৰু এই ধনা ভগতদেৱ কৃষক আছিলে, এওঁ গম পালে। ধন্যা ভগতদেৱক পৰমাত্মা কবীৰদেৱে আহি লগ কৰিছিল। এনেকুৱা পুণ্যাত্মাসকলক তেওঁ আগতে আহি কিবা নহয় কিবা কাৰণ বনাই উপদেশী বনাই গৈছিল। গতিকে ধন্যা ভগতদেৱ তাতে উপস্থিত হ'ল। ৱাজিদ দেৱৰ চৰ্চা শুনিছিলে যে ডাঙৰ মহাপুৰুষ আছিল, গুহাত থাকে। গতিকে ধন্যা ভগত উপস্থিত হ'ল। ৰাতি তেওঁ তাতেই থাকিল। এতিয়া ৱাজিদ দেৱটো গুচি গ'ল গুহালৈ, আৰু ধন্যা ভগতে নিজে আৰামত শুই পৰিল। ৰাতিপুৱা ৱাজিদ দেৱে নিজৰ গুহাত বহি ভজন কৰি আছিল আৰু ধন্যা ভগতদেৱে আৰামত বাহিৰত বহিলে। তেতিয়া ৱাজিদ দেৱ আকৌ আহিল নিজৰ ঘণ্টা, 2 ঘণ্টা, 4 ঘণ্টা বহি। তেখেতক ক'ব ধৰিলে ধন্যা ভগতদেৱক যে ধন্যাদেৱ, আপুনি ভক্তি নকৰে, স্মৰণ কৰিব লাগে, মালিকৰ ভজন কৰিব লাগে। ধন্যা ভগতদেৱে ক'লে যে মই স্মৰণ কৰিয়েই থাকোঁ। এতিয়া ৱাজিদ দেৱে ক'লে যে মই দেখোন তোমাক ভক্তি কৰা দেখাই নাই, যে মই এইটোকেইটো কৈ আছোঁ যে মোৰ লগত সময়ে নাই, মই ভজন নকৰোঁ। তেতিয়া কি কয়, गुफा बजे सो कई मुष्टा, रात न बजे सो चोरे, और दिन में बजे सो कई ढोंगी, और सुमरण की गति और।
কোৱা হয় দিনত যদি কোনোবা আহে কোনো সাধনা দেখুৱাই তেতিয়া কয় যে দেখুৱাবৰ বাবে আহিছে ভণ্ড আৰু ৰাতি ৰাতি যদি তুমি ভক্তি কৰা তেন্তে সেয়া চোৰ হয় চোৰ আৰু গুহাত ভজন কৰা তেন্তে সেয়া নিগনি ইন্দুৰ হয় তেতিয়া ৱাজিদ দেৱক যথেষ্ট প্ৰেৰিত কৰিলে ঠাণ্ডা ভৱতে যথেষ্ট বুজালে যে এনেকুৱা সন্ত মহাপুৰুষ আছে তেতিয়া সেই কথাটোৱে তেওঁৰ মগজুত বিন্ধি গ'ল যে কথাটো ঠিকেই কৈ আছে আকৌ কিছুদিনৰ পিছত পৰমাত্মাই তেওঁক লগ পালে ৱাজিদ দেৱক তেওঁক সত্য মাৰ্গৰ বিষয়ে ক'লে তেতিয়া তেওঁৰ ৰাস্তা সলনি হৈ গ'ল এতিয়া কোৱাৰ অৰ্থ এইটো যে স্মৰণৰ যিটো সাধন যিটো মাৰ্গ আছে সেয়া যি আমি দেখিছিলোঁ শুনিছিলোঁ যে কোনোৱে থিয় হৈ তপ কৰিছিলে ভৰি ফুলি গৈছিলে আৰু এনেকৈ শুনিছিলোঁ যে 4 বছৰ হ'ল এজন বাবাজীয়ে থিয় হৈ তপেই কৰি আছে আৰু তেখেতৰ ভৰিও ফুলি গৈছিল ভিতৰত পোক হৈ গৈছিল ভৰিৰ ভিতৰত ঘাঁ হৈ গৈছিল তথাপি থিয় হৈ আছিল বৰ অসাধাৰণ কথা ওচৰ পাজৰৰ শ্ৰদ্ধালুসকল তাতে উপস্থিত হৈছিল পৰমাত্মাই কয় ইয়াত কোনোবা ওপৰত বহি আছে শিখৰত কি কৰিছিল ডাঙৰ ওখ ঠাই চাই বহিছিলে শিখৰত আৰু এনেকুৱা দেখিছিল যে বাবাদেৱ বহি আছে কাৰণ দূৰৰ পৰা নেদেখিলে মানুহ নেযাব গতিকে ভগত শ্ৰদ্ধালু তাতে উপস্থিত হ'ল বাবাই তপ কৰি আছে তেওঁক ধূপ দিলে গাখীৰৰ মোনাও দিব ধৰিলে ফল আদি থবলৈ ধৰিলে পৰমাত্মা মুক্তিদাতাই ক'লে যে সকলোবোৰ নাটকহে হয় একো ভক্তি নহয় ডিম কৰে ডিম মানে পাখণ্ড মানুহক দেখুওৱা डंब करे डूंगर चढ़े अंतर छीनी झूले जग जाने बंदगी करे ये बोए सूल बबूले সহজ সৰল আত্মাসকলে ভাবিছিল যে ডাঙৰ ভক্ত হৈ সৎ সাধনা কৰি আছে গতিকে পৰমাত্মাই কয় যে তেওঁতো নিজৰ ভৱিষ্যতত আগন্তুক সময়ৰ বাবে ফুল বান্ধি আছে ফুল तब से राज मदमानम और जन्म तीसरे शुक्र शवानम এই তপস্যাবোৰ যিসকলে কৰে ইয়াৰ আগন্তুক জন্মত কোনেও যেনেকৈ এওঁলোকে এইবিলাক কৰে অলপ চলপ 2 বছৰ 4 বছৰ 10 বছৰ কৰি ল'লে তেন্তে আগন্তুক জন্মত কোনো উচ্চ অধিকাৰী হ'ব কোনো 5 বছৰলৈকে MLA হৈ যাব কোনো 4-5 বছৰৰ বাবে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আকৌ কৰিব নিজৰ উপাৰ্জনৰ নাশ আকৌ এনেকৈ বহি থাকিব বৃদ্ধাৱস্থাত আৰু মৃত্যুৰ পিছত গাধ হ'ব গতিকে কৈছে डंब करे डूंगर चढ़े ये अंतर जीनी झूले जग जाने बंदगी करे ये बोए सूल बबूले এবাৰ এই দাসী নামৰ লগত জড়িত হৈছিলেই নিজৰ অফিচৰ ভিতৰত যেতিয়া বহিছিলে অলপ চলপ সময় থাকি চৰ্চা কৰিছিলোঁ তেতিয়া আন এজনে ক'লে যে কবিৰক ভগৱান কোনে বনালে মোৰ বন্ধুসকলে কৈছিল আকৌ আন এজনে কয় ভগৱানটো ভগৱানেই হয় শংকৰ ভগৱান হয় পৰমাত্মা হয় আৰু কয় যে মই এবাৰ ডাঙৰ সন্ত তুমি ক'তো দেখাই নাই এবাৰ মই হৰিদ্বাৰলৈ গৈছিলোঁ হৰিদ্বাৰৰ আগৰ ঋষিকেশলৈ গৈছিলোঁ তালৈ গৈ গম পালোঁ যে তাতে এজন সন্ত থাকে গুহাৰ ভিতৰত জংঘলৰ ভিতৰত গভীৰ তেওঁ কেতিয়াবাহে বাহিৰলৈ আহে আৰু গাত কোনো কাপোৰ নাছিল মাত্ৰ কলপাত এখনহে লেংটিৰ দৰে গাত মেৰিয়াই লৈছিল আৰু ইফালে এই 5-7জন ভগত ব্যক্তি বহি থাকে এই আশাত যে কেতিয়াবা যদি আমাৰ সৌভাগ্য মুকলি হয় ভাগ্য উদয় হয় আৰু সেই মহাত্মাৰ দৰ্শন পাওঁ গতিকে কৈ আছিল যে এজন ব্যক্তিয়ে কৈ আছিল যে মই ইয়াত এদিনাখন সেই মহাত্মাক দেখিছোঁ বাবা বাহিৰত আহিছিল আৰু মোৰ যেতিয়া চকুত পৰিল তেওঁ একেবাৰে মুখখন ফুৰাই লৈছিল বেক কৰিছিল আৰু বহুত স্পীডত জংঘলৰ ভিতৰলৈ সোমাই গ'ল গুহাৰ ভিতৰত আৰু এনেকৈ ক'লে যে অকণমানহে বাকী থাকি গ'ল দৰ্শন পোৱা হ'লে জয় জয়কাৰ হৈ গ'লহেঁতেন তেতিয়া মুক্তি হ'লহেঁতেন এতিয়া পৰমাত্মাই কয় যে ভাই আমাৰ অভ্যাসী বেয়া মন এই কাল হয়
ই সত্য কথা কেতিয়াও স্বীকাৰ নকৰে, কেৱল অনৰ্থক কথাহে স্বীকাৰ কৰে, আৰু যিমান শুনোৱা সিমানেই স্বীকাৰ কৰে। ইয়াৰ বিষয়ে পৰমেশ্বৰৰ বাণীত আছে, সচিদানন্দ ব্ৰহ্মৰ বাণী। कि केले की कोपीन है, कोपीन का है लंगोट है, केले की कोपीन है ये फूल पान फल खाही, नर का मुख नहीं देखते जो बस्ती निकट न जाही। এতিয়া কি কৈছে, যাক তোমালোকে কোৱা সন্ত বুলি, যে ফুল পাত ফল খাই টাইম পাছ কৰে আৰু ক'ৰবাৰ পৰা বিচাৰিও নানে, এখন কলৰ পাত পিন্ধি নিজৰ ভক্তি কৰি থাকে, সাধনা কৰে, তেওঁহে হয় মহাত্মা। এতিয়া পৰমাত্মাই কয়, कबीर इस संसार को समझाऊं कै बारे, पूछ पकड़ के भेड़ की ये उतरा चावे पारे। अब क्या बताते हैं, केले की कोपीन है ये फूल पान फल खाही, नर का मुख नहीं देखते जो बस्ती निकट ना जाही, वो जंगल के रोज है जो मनुष्यों बिद के जाही, निस्तिन फिरो उजाड़ में नो परमात्मा पावे नाही। এতিয়া ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে মালিকে, के नर का मुख नहीं देखते, আৰু যিয়ে মানুহক দেখিয়ে পলাই যায়, লুকাই যায় সদায়, যেনেকৈ জংঘলত নীলগাই আছে, সিহঁতক ৰ'জ বুলি কয়। ৰ'জ কোৱা হয়, তেওঁ জংঘলৰ নীল গাই, যাক তুমি সন্ত বুলি কোৱা, তেওঁতো ৰ'জ হয়। আৰু মানুহ দেখা পালে ই পলাই পত্ৰং দিয়ে, ভয়তে পলাই, ক'ৰবাত মানুহ দেখিলেই সদায় পলাই আগতে। वो जंगल के रोज है जो मनुष्यों बिद के जा, और निस दिन फिरो उजाड़ में नो परमात्मा पावना। কোৱা হয় এনেকৈ দিন ৰাতি ঠেলা হেঁচা খাই থাকে উজাৰত। উজাৰ বুলি কয় য'ত মানুহ নাথাকে, সেই নিৰ্জন ঠাইক উজাৰ বুলি কোৱা হয়। কোৱা হয় যে নিৰ্জন ঠাইত দিনে ৰাতিয়ে ঘূৰি ফুৰিলেও ভগৱান নাপাব, পৰমাত্মাক পাব কেনেকৈ? শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতা জ্ঞানদাতাই কি কৈ আছে, कि ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण, ये प्रयाति तजन देहम सयाति परमाम गतिम। মোৰ এটা ওম মন্ত্ৰ আছে, আৰু যি সাধকে মান ব্ৰহ্ম, মই ব্ৰহ্মত, ওম, এয়া এটা ওম আখৰ হয়, নাথিং এলছ, আৰু উচ্চাৰণ কৰি স্মৰণ কৰি স্মৰণ কৰি যিয়ে শৰীৰ এৰি যায়, অৰ্থাৎ অন্তিম উচ্চাহলৈকে এই ওম নামৰ যিয়ে জপ কৰে, তেওঁৰ পৰম গতি প্ৰাপ্ত হয়। অৰ্থাৎ ওম নামেৰে যি পৰম গতি হয়, মোৰ পৰা ব্ৰহ্ম কোৱা হয় কালক, মোৰ পৰা যি পৰম গতি লাভ পোৱা যায়, মুক্তি যিমান হ'ব পাৰে তাক প্ৰাপ্ত হয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আৰু 2, অধ্যায় 2 শ্লোক 12 গীতা জ্ঞানদাতাই কয়, অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা, কিন্তু মই জানো। ইয়াৰে সিদ্ধ হয় যে গীতাৰ জ্ঞানদাতাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ। এওঁ নাশবান হয়, যেনেকৈ আজি আপোনালোকক দিনত দেখুৱাইছিলোঁ শ্ৰী শিৱ পুৰাণৰ ভিতৰত, য'ত তেওঁ স্বয়ং কয় যে তোমালোক মোৰ পুত্ৰ, মই তোমালোকৰ পিতৃ, আৰু তোমালোকে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশ। এই তোমালোকক মই এটা এটা কৰ্তব্য দি থৈছোঁ, এটা এটা জব দি থৈছোঁ, ডিপাৰ্টমেণ্ট দি থৈছোঁ। এতিয়া এই কালে কি খেল খেলে, যেনেকৈ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশ, এয়া 11 ৰুদ্ৰ আছে। এই 11 ৰুদ্ৰৰ 11 নম্বৰ যি ৰুদ্ৰ, তেওঁ এই 10জনৰ হেড হয়, কণ্ট্ৰলাৰ। আৰু এই যিজন 11 নম্বৰ ৰুদ্ৰ, তেওঁ প্ৰেতৰ, আৰু এই ভৈৰৱ আদিয়ে এওঁলোকৰ চৰ্দাৰ হয়, মুখিয়াল। আৰু এই যি উৎপত্তি, এই উৎপত্তি এওঁই কৰায়। আৰু মহেশ, ব্ৰহ্মা বিষ্ণু আৰু মহেশ এওঁলোক কালৰ পুত্ৰ। আৰু ৰুদ্ৰ এই কালে দুৰ্গাই নিজৰ বচন শক্তিৰে বনাই উৎপন্ন কৰিছে।
গতিকে এনেকৈ আমি এই জালক বুজিব লাগিব। তেওঁ ক'লে যে শিৱপুৰাণত কৈছে যে মোৰ এটা ওম মন্ত্ৰ আছে আৰু এই সকলো অৱয়ৱৰ লগত একত্ৰিত হৈ পাছৰ লগত একীভূত হৈ এটা আখৰৰ সৃষ্টি হ'ল ওম ওমকাৰ। গতিকে তেওঁ এই গীতাৰ জ্ঞান দি আছে, কৈছে যে মই আৰু তুমি সকলো নাশবান। আৰু গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 ক'লে যে অৰ্জুন তুমি অবিনাশী বুলি সেইজনক জানা যাক মাৰিবলৈ কোনো সক্ষম নহয়, সমৰ্থ নহয়, আৰু যিয়ে সমগ্ৰ সৃষ্টিৰ উৎপত্তি কৰিছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 3জন ভগৱানৰ কথা কৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। আৰু 17 নম্বৰত ক'লে যে এই দুয়োজনতকৈ কোনো অন্য হয় আচল বাস্তৱিক অবিনাশী ভগৱান পৰমাত্মা। আৰু তেওঁ এই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হ'ল আবে ঈশ্বৰ, তেওঁ অবিনাশী পৰমাত্মা। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 অৰ্থ এই যে এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ, আৰু এই সংসাৰৰূপী বৃক্ষৰ শিপা কাগজ, শকত ডাল, শাখা পাত, এয়া কোন কোন কেনেকুৱা এটা ক'ড ৱৰ্ডত এওঁলোক কোন কোন ভগৱান, ইয়াৰ বিষয়ে যি সন্তই ক'ব পাৰিব স্ববেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। এতিয়া আকৌ ইয়াৰ পিছত কৈছে যে যেতিয়া সেই তত্ত্বদৰ্শী সন্তক তুমি পাই যাবা, সেই তত্ত্বদৰ্শী সন্তই কোৱা অনুসৰি সেই তত্ত্বজ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা সেই অজ্ঞানৰূপ এন্ধাৰক আঁতৰাই কাটি, অৰ্থাৎ আন সকলোবোৰ উপাসনা এৰি শেষ কৰা, বন্ধ কৰা, এটা সাধনা কৰা, যিটো সেই সন্তই ক'ব। তাৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত আকৌ এই প্ৰাণী সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু যিজন পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষ অৰ্থাৎ গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, আৰু ময়ো তেওঁৰে শৰণত আছো, এনেকুৱা বিচাৰ কৰি তেওঁৰে পূজা কৰিব লাগে। এতিয়া তেওঁৰ বিষয়ে কোনে ক'ব পাৰিব? গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 গীতাৰ জ্ঞানদাতাই ক'লে যে অৰ্জুন ओम तत्सत इति निर्देश ब्रह्मण तिर्विद समर्थ ब्राह्मणा तेन वेदा च यगा विहिता पुरा। ব্ৰহ্মণে মানে সেই সচিদানন্দ ঘন ব্ৰহ্ম, যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি ভগৱানৰ বিষয়ে কৈছে। 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষ তুমি অন্য। परमात्मा इति उद्धार ये लोक तरह आविश्य विवर्ती, वो अव्यय ईश्वर है। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।